শিক্ষক দিৱসৰ দিনাই প্ৰতিবাদ সাব্যস্ত কৰিছে শিক্ষাগুৰুসকলে। আজি ৰাজভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে টিউটৰসকলে। ৯ টিউটৰক চৰকাৰে কৰা বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে টিউটৰসকলে। টিউটৰসকলক শিক্ষকৰ মৰ্যাদা প্ৰদানৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে। লতাশিল খেলপথাৰৰ সমীপৰ পৰা ৰাজভৱনলৈ প্ৰতিবাদী সমদল উলিয়াইছে টিউটৰসকলে। আমি প্ৰতিবাদস্থলীত উপস্থিত থকা আমাৰ সাংবাদিক নাৰায়ণ শইকীয়াৰ কাষলৈ যাবলৈ বিচাৰিছোঁ। নাৰায়ণ, তেওঁলোকৰ কেইবাটাও দাবী আছে, দীৰ্ঘদিনীয়া দাবী। বৰ্তমান সময়ত তেওঁলোকৰ দাবীসমূহ কি চৰকাৰলৈ তেওঁলোকৰ কি আহ্বান প্ৰতিদিন টাইমৰ দৰ্শকসকলক আপোনাৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ। নাৰায়ণ। হয় চাওক, আজি শিক্ষক দিৱস আৰু এই শিক্ষক দিৱসৰ দিনটোতেই যিসকল টিউটৰ ৯,০০০কৈ টিউটৰ আছে ৰাজ্যত, আৰু সেই টিউটৰসকলে ইতিমধ্যে ক'লা বেজ পিন্ধি লতাশিলৰ যি খেলপথাৰ, সেই খেলপথাৰত তেখেতলোকে অনশন কাৰ্যসূচী গ্ৰহণ কৰিছে। তেখেতলোকে ৰাজভৱনলৈ যাব বিচাৰিছিলে, কিন্তু ৰাজভৱনলৈ যাবলৈ তেখেতলোকক অনুমতি দিয়া নহ'ল, যাৰ বাবে লতাশিলৰ এই যি খেলপথাৰ, এই খেলপথাৰতে তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। মই দেখুৱাইছোঁ যে কেইবা শতাধিক ইতিমধ্যে এইসকল যিসকল টিউটৰসকল আহি তেখেতলোকে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। সদৌ অসম অপাধৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক যিসকল টিউটৰ, প্ৰথমতে শিক্ষক আছিলে, তাৰপিছত তেখেতলোকক টিউটৰ কৰি দিলে, আৰু সেই টিউটৰসকলে যিসকল শিক্ষকৰ যিটো মৰ্যাদা, সেই মৰ্যাদা বিচাৰি এই শিক্ষক দিৱসৰ দিনটোত তেখেতলোকে এনেধৰণে অনশনৰ যি কাৰ্যসূচী, এই অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। তেখেতলোকৰ এটা দাবী যে তেখেতলোকৰ যি সীমিত দৰমহা, সেই দৰমহা বৃদ্ধি কৰিব লাগে, আৰু তেখেতলোকৰ যি টিউটৰৰ পৰা তেখেতলোকৰ শিক্ষকৰ যিটো মৰ্যাদা, সেই মৰ্যাদা তেখেতলোকে প্ৰদান কৰিব লাগে। তেখেতলোকে দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আছিলে, আৰু আজি এই বিশেষ দিনটোত তেখেতলোকৰ শিক্ষকসকলৰ আজি এই বিশেষ দিনটোত শিক্ষক দিৱসৰ দিনটোত সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ইতিমধ্যে প্ৰতিচ্ছবিত তেখেতলোকে এনেধৰণে ধূপ জোনা জ্বলাই মাল্যাৰ্পণ কৰি তেখেতলোকে এনেধৰণে এই যিটো লতাশিলৰ যি খেলপথাৰ, এই খেলপথাৰত তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে ক'লা ভেষ্ট পৰিধান কৰি। আমি তেখেতলোকৰ পৰা পোনে পোনে গোটেই বিষয়বিলাক জানিবলৈ চেষ্টা কৰিম। আপোনালোকৰ ওচৰলৈ আহিছোঁ, আপোনালোকে দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আছে, তাৰপিছতো কিন্তু আপোনালোকৰ টিউটৰসকলক শিক্ষকৰ মৰ্যাদা নিদিলে চৰকাৰে। আজিৰ দিনটোত আপোনালোকে শিক্ষক দিৱসৰ এই বিশেষ দিনটোত আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। হয়, চাওক, আমাৰ লগত যিবিলাক ৰেগুলাৰ চাকৰি কৰি আছে, ৫০,০০০-৭০,০০০ টকা চাকৰি কৰি আছে, ঠিক সেই ডিউটি আমিও কৰি আছোঁ। সিদিনা মোৰ নামত শ্বকেছ কৰিছে, আৰু চৰকাৰী স্কুলত এইবিলাক আমি সদায় এটেণ্ডেঞ্চ দি আছোঁ। মোৰ স্কুলত 207জন ল'ৰা ছোৱালী, চাওক, এই ক্লাছ 3ত 52জন ল'ৰা ছোৱালী, এনেকুৱা আমি এটেণ্ডেঞ্চ দি থাকোঁ। তেখেতসকলে সেইবিলাক দি থাকে, তথাপি তেখেতসকলে ৭০,০০০ টকাৰ বিনিময়ত এইবিলাক ডিউটি কৰি আছে। ৮টা বজাৰ পৰা 3টা 3:30 বজালৈ আমিও ঠিক তেনেকুৱা ডিউটি কৰি আছোঁ। কিন্তু চৰকাৰে আমাক কেনেকুৱা কিয় বৈষম্যমূলক কৰি আছে যে 10,000 টকা যিয়ে আমি আমাৰ ডিউটি কৰিব লাগে, তেখেতৰ 70,000 টকাতে সেই ডিউটি কৰি আছে। গতিকে আমাৰ কোনো ৰেহাই নাই। সেইদিনা মই অকলে ছিংগল টিচাৰ, ছাৰ, মই ছিংগল টিচাৰ ডি অফিচৰ পৰা মোক শ্বকেছ কৰিছে। এদিন মাত্ৰ মই স্কুলত যাব পৰা নাই, যাৰ কাৰণে শ্বকেছ কৰিছে। গতিকে তেওঁলোকে আমাক যদি শ্বকেছ কৰিব পাৰে, তেওঁলোকে আমাৰ ন্যায্য দাবী, আমাৰ ফুল দৰমহা দি পেলাই আমাক শ্বকেছ কৰক, আমাক হেৰি কৰক, নহ'লে সেই আমাক দৰমহা 10,000 টকা দৰমহা দি পেলাই আমাক এনেকুৱা হাৰাশাস্তি কৰি আছে। গতিকে সেইকাৰণে আমি আজি শিক্ষক দিৱসৰ দিনা আমাক ছাত্ৰসকলে কিমান সন্মান কৰে, সেইবিলাক চব বাদ দি আমি ইয়াত প্ৰতিবাদ কৰিবলৈ আহিছোঁ, যাতে আমাৰ ভৱিষ্যতে আমাৰ টিউটৰ শব্দ কাটি আমাক শিক্ষকৰ মৰ্যাদা দিব লাগে। এই ক্ষেত্ৰত আমাৰ আজি বিগত 5 বছৰে ধৰি এই আমাৰ চৰকাৰে বিকমনা কৰি আছে, আৰু সেইদিনা টিভি চেনেলত ইউটিউবত কৈ আছে যিসকলৰ 5 বছৰ আছে তেওঁলোকক বিনাশত কৰিব, যিবিলাক 5 বছৰতকৈ বেছি চাকৰিকাল আছে তেওঁলোকৰ টেট পাতিব, এনেকুৱা শব্দ শুনি আছোঁ। গতিকে এই আমাৰ একেটা লিষ্টত থকা, একেটা হেৰিত থকা এই শিক্ষকসকলক বিভিন্ন ধৰণৰ ভাগ কৰিব বিচাৰিছে। গতিকে কৰিছোঁ তেখেতলোকে এনেধৰণে প্ৰাৰ্থনা কৰিছে, হাতত গীতা লৈছে, গীতা লৈ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ যি প্ৰতিচ্ছবিৰ সন্মুখত এনেধৰণে ধূপ ধূনা জ্বলাইছে। ধূপ ধূনা জ্বলাই তেখেতলোকে এই মুহূৰ্তত প্ৰাৰ্থনা কৰিছে, হাতত গীতা লৈ এই মুহূৰ্তত তেখেতলোকে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। মই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ। বিশেষকৈ আজি যিহেতু শিক্ষক দিৱস, এই শিক্ষক দিৱসৰ দিনটোতে তেখেতলোকে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। আমি তেখেতলোকৰ পৰা কিছু আৰু মন্তব্য ল'বলৈ আমি চেষ্টা কৰিম, কাৰণ বহু শিক্ষক আছে, প্ৰায় 9,000 শিক্ষক আছে। 9,000 শিক্ষকে তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে। আপোনালোকৰ ওচৰলৈ আহিছোঁ, আপোনালোকে দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। আজি শিক্ষক দিৱসৰ বিশেষ দিনটোতো আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে।
হয়, অতি পৰিতাপৰ আৰু অতি দুখৰ বিষয় যে আমাৰ এই টিউটৰ শিক্ষকসকলক 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে টিউটৰ হিচাপে আমাক নিযুক্তি প্ৰদান কৰিলে আৰু আমি সেই নিযুক্তি প্ৰদান অনুষ্ঠানত তেতিয়াৰ শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে আপোনালোকে আজি এই এপইণ্টমেণ্ট লৈ যাওক আৰু এমাহৰ ভিতৰতে আপোনালোকৰ পৰ্টেল খুলি দিয়া হ'ব আৰু সেই সময়ত ডাইৰেক্টৰৰ আগত ৰাখি কৈছিলে যে আপোনালোকৰ পৰ্টেলৰ যোগেদি অতি কম দিনৰ ভিতৰত শিক্ষকলৈ উন্নীতকৰণ কৰা হ'ব বুলি যিটো প্ৰতিশ্ৰুতি দিছিলে আৰু তেখেতে কৈছিলে যে যিসকল টিউটৰ ৰিটায়াৰমেণ্ট অলৰেডি এই সময়ছোৱাৰ ভিতৰত হ'ব তেখেতসকলক 10 লাখ টকাকৈ এটা গ্ৰেচুটি দিয়া হ'ব বুলি তেখেতে যি প্ৰতিশ্ৰুতি আমাক প্ৰদান কৰিছিলে আজি সকলো প্ৰতিশ্ৰুতি তেখেতে ধূলিখাত কৰিলে, আমাক একো আজিলৈকে নিদিলে। গতিকে আজি আমি এই পবিত্ৰ শিক্ষকৰ দিৱসৰ দিনা আমি ল'ৰা ছোৱালীৰ লগত থাকিব লাগিছিল স্কুলত, কিন্তু আজি আমি ন্যায্য প্ৰাপ্তিৰ কাৰণে আজি আমি ইয়াত আহি আন্দোলন কৰিব লগা হৈছে। এইটো অতি পৰিতাপৰ বিষয় আৰু এখন গণতান্ত্ৰিক দেশত, গণতান্ত্ৰিক ৰাষ্ট্ৰত এইটো এটা শিক্ষকৰ চৰম পৰিপন্থী। সন্মানীয় মুখ্যমন্ত্ৰীক আমি ইয়াৰ পৰা আহ্বান জনাব বিচাৰিছোঁ, 12,000 টকাৰে 10,000 টকাৰে আমাৰ ল'ৰা ছোৱালী আমি কেনেকৈ শিক্ষা দিম, আমি কেনেকৈ পঢ়াম? এই টিউটৰসকলক আপোনালোকে শুনি আচৰিত পাব। প্ৰিজাইডিং, BLO আৰু আদাৰ্ছ যিখিনি চৰকাৰী যিখিনি দায়িত্ব দিছে সকলো আমি পালন কৰিছোঁ। এনেকুৱা এজন চৰকাৰী শিক্ষকৰ নিচিনা আমি দায়িত্ব পালন কৰা স্বত্তেও আজি আমাক মাত্ৰ টকা 12,000 দি ৰাখিছে। গতিকে আমাক অতি অন্যায় কৰিছে। গতিকে পবিত্ৰ দিনত সন্মানীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক অনতি বিলম্বে এই টিউটৰসকলক টিচাৰলৈ উন্নতিকৰণ কৰক আৰু সমকামৰ সমমৰ্যাদা দিয়ক বুলি আমি ইয়াৰ পৰা তেখেতক দাবী জনাইছোঁ। আৰু এয়া আছিল টিউটৰসকলৰ কিছু মন্তব্য। আজি এফালে শিক্ষক দিৱস, আনফালে শিক্ষাগুৰুসকলে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। এনেদৰে হাতত গীতালৈ, মুখত হৰিনাম লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। দাবীসমূহ অতি শীঘ্ৰে পূৰণৰ আহ্বান জনাইছে চৰকাৰক। আৰু আমাক প্ৰতিবাদ চলি পৰা কিছু পৰিৱেশ দেখুৱালে আমাৰ সাংবাদিক নাৰায়ণ শইকীয়াই।